এটা প্ৰশ্ন সঘনাই উত্থাপিত হৈ থাকে, লিগেল হেয়াৰ আৰু নেক্সট অফ কিন দুয়োটা একে হয়নে? উত্তৰ যদি একেষাৰে ক'ব বিচাৰোঁ তেতিয়াহ'লে নহয়। লিগেল হেয়াৰ মানে হ'ল উত্তৰাধিকাৰী আৰু নেক্সট অফ কিন মানে হ'ল নিকট আত্মীয়। এতিয়া আপোনাৰ লিগেল হেয়াৰৰ পৰিসৰটো আপোনাৰ সীমিত, কিন্তু নেক্সট অফ কিনৰ পৰিসৰটো আপোনাৰ বিস্তৃত। নেক্সট অফ কিনে মানে আপোনাৰ ধৰি লওক যিখিনি নিকট আত্মীয় সকলোকে সাঙুৰি লয়, কিন্তু লিগেল হেয়াৰ মানে হৈছে তেওঁৰ একদম উত্তৰাধিকাৰী, যাৰ নেকি সম্পত্তিৰ অধিকাৰ থাকে। নেক্সট অফ কিনৰ সাধাৰণতে তেনেকুৱা ধৰণৰ সম্পত্তিৰ অধিকাৰ নাথাকে। নেক্সট অফ কিন হৈছে আপোনাৰ ধৰি লওক যিখিনি ৰক্তৰ সম্পৰ্ক বা বিবাহ সম্পৰ্কে নিকট আত্মীয়, যেনে আপোনাৰ ধৰি লওক পেহা, ককা, ভাই, ভনী আৰু বহুজন তেনেকুৱা আপোনাৰ ধৰি লওক নেক্সট অফ কিন। যিখিনি ধৰি লওক আপোনাৰ হস্পিটেলত জৰুৰী অৱস্থাটো বা পুলিচৰ সংক্ৰান্ত কিছুমান অৱস্থাটো যোগাযোগৰ কাৰণে আত্মীয়ক বিচৰা হয়। কিন্তু লিগেল হেয়াৰ মানে হ'ল উত্তৰাধিকাৰী। উত্তৰাধিকাৰী হ'ল সম্পত্তিৰ অধিকাৰ, ধৰি লওক যাৰ সম্পত্তিৰ অধিকাৰ থাকে, যেনেকৈ পত্নী, আপোনাৰ পিতা মাতা, ল'ৰা ছোৱালী, সন্তান। আৰু আপোনাৰ লিগেল হেয়াৰৰ পৰিসৰটো আপোনাৰ নেক্সট অফ কিনৰ পৰিসৰতকৈ সীমিত। নেক্সট অফ কিনৰ পৰিসৰটো বেছি বহল। তো গতিকে একে আষাৰে ক'বলৈ গ'লে নেক্সট অফ কিন আৰু লিগেল হেয়াৰ বস্তুটো একে নহয়।